শান্তনুৱে বাৰু সকলোবোৰ সম্পত্তি স্মিতাৰ কাৰণে লিখি দিব নেকি? তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে ৰাগ অনুৰাগ ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰৰ আপডেটে এই চেনেলটোত আহি থাকে। যিহেতু যোৱা কেইটি খণ্ডত আপোনালোকে দেখিবলৈ পালে যে স্মিতাই এতিয়া সম্পত্তি দিয়াৰ পিছতো এতিয়া সম্পত্তি নালাগে আৰু সম্পূৰ্ণ সম্পত্তিখিনিহে লাগিব স্মিতাক, নহ'লে তেওঁ দি ঘৰৰ পৰা নাযায় আৰু লগতে ডিভোৰ্চ দি শান্তনুক নিদিয়ে। আৰু তাৰ কাৰণে এতিয়া শান্তনুৱে বিমৰত পৰিব আৰু লগতে আহিবলগীয়া খণ্ডকেইটিতো এতিয়া শান্তনুৱে বহুত চিন্তা থাকিব, যিহেতু এতিয়া শান্তনুৱে নিবিচাৰে যে পুলিচৰ ওচৰলৈ কেছটো যাওক আৰু পুলিচে হয়তো সেইটো সলভ কৰি দিব আৰু লগতে পুলিচৰ তাতে গ'লে শান্তনুৰ সেইটো প্ৰব্লেম সলভ হৈ যাব। কিন্তু এতিয়া শান্তনুৱে যিহেতু নিবিচাৰে যে ঘৰৰ কথাবোৰ আৰু ঘৰৰ যিটো মৰ্যাদা আছে আৰু সেইটো দাগ কৰিবলৈ যিহেতু শান্তনুৱে নিদিয়ে, আৰু তাৰ কাৰণে এটা ডাঙৰ সিদ্ধান্ত ল'ব আৰু ডাঙৰ সিদ্ধান্তটো এটাই হ'ব আৰু সেইটো হৈছে দৰ্শনা আৰু প্ৰান্তনুৰ বিয়া। যিহেতু এতিয়া দৰ্শনাই যিটো এটা প্ৰব্লেম আহে আৰু সেইটো এতিয়া ঠিক কৰি দিয়ে আৰু অফিচখনত যিটো কাম কৰি আছে আৰু দৰ্শনাৰ কাৰণে দি চলি আছে, নহ'লে তেওঁলোকৰ যিটো বিজনেছ হয় সেইটো ৰান কৰিবলৈ ধৰিছিল। আৰু তাৰ কাৰণে হয়তো শান্তনুৱে এটাই সিদ্ধান্ত ল'ব, দৰ্শনা আৰু প্ৰান্তনুৰ বিয়াখন। আৰু দৰ্শনা আৰু প্ৰান্তনুৰ বিয়াখন অতি সোনকালে আপোনালোকে দেখিবলৈ পাব। আৰু দৰ্শনাই যেতিয়া বিয়া হৈ আহিব তেতিয়া স্মিতাৰ লগত মুখে মুখে তৰ্ক কৰাও দেখিবলৈ পাব, যিহেতু এতিয়া দৰ্শনাইহে ঘৰখনক চম্ভালিব পাৰিব, নহ'লে এতিয়া দি স্মিতাই সকলোবোৰ হাত কৰি ল'ব আৰু তাৰে ভয়তে প্ৰান্তনুৰ বিয়াখন পাতি দিয়া আপোনালোকে অতি সোনকালে দেখিবলৈ পাব শান্তনুৱে। আনফালে প্ৰান্তনুক হয়তো সকলোৱে চিনি পায় আৰু প্ৰান্তনুৰ বহুত ডাঙৰ এটা বিপদ হৈছে তেওঁ ৰিয়েল লাইফত, কাৰণ অৰ্ণৱ পৰাশৰ আপোনালোকে নিশ্চয় চিনি পায়। অৰ্ণৱ পৰাশৰৰ ওপৰত কিছুমানে যিটো বেয়া বেয়া কাম কৰি আছে, তেওঁৰ ফটো লগাই বা ছোৱালীবোৰক বেয়া বেয়া মেছেজ দিয়ে, ইনষ্টাগ্ৰাম হওক ফেচবুক হওক য'তে নহওক এতিয়া মেছেজ দিয়ে। আৰু তাৰ কাৰণে এতিয়া অৰ্ণৱ পৰাশৰে এখন এজাহাৰ দিছে পুলিচৰ ওচৰত আৰু সেইটো ভিডিঅ' ইনষ্টাগ্ৰামত নিশ্চয় আপোনালোকে পাব। আৰু অৰ্ণৱ পৰাশৰৰ লগতো মই কথা পাতিছোঁ আৰু তেওঁ কৈছে যে পাৰ্চনেলি ভিডিঅ'টো বনাব দিছে, কাৰণ এতিয়া সকলোৱে যদি সেইটো কথা গম নাপায় তেতিয়াহ'লে যিহেতু এতিয়া নতুন নতুন কাম কৰি আছে এক্টিং জগতত, আৰু তাৰ কাৰণে এতিয়া অৰ্ণৱ পৰাশৰে নিবিচাৰে, কিয়নো তেওঁৰ গাত দাগ লগাটো তেওঁ নিবিচাৰে আৰু তাৰ কাৰণে তেওঁ পুলিচৰ ওচৰত এজাহাৰ দিছে। আৰু হয়তো আৰু তেওঁৰ লগত যিবোৰে এনেকুৱা কাম কৰি আছে হয়তো অতি সোনকালে ধৰা পৰিব, বা যদি নপৰো তেতিয়াহ'লে আপোনালোকলৈ যদি প্ৰান্তনু অৰ্থাৎ অৰ্ণৱ পৰাশৰৰ যদি মেছেজ আহে কিবা ফেক একাউণ্টেদি, তেনেহ'লে আপোনালোকে তাৰ ৰিপ্লাই নকৰিব, কাৰণ সেইটো অৰ্ণৱ পৰাশৰ নহয়, তেওঁৰ ফেক ডুপ্লিকেট একাউণ্টে হয়। আৰু লগতে কিছুমান ফটো ভিডিঅ' যদি পায় তেতিয়াহ'লে সেইবোৰো নাচাব, সেইবোৰ একেবাৰে ফেক হয়। আৰু তেওঁৰ লগত মই সম্পূৰ্ণ কথা পাতিছোঁ, সম্পূৰ্ণ এজন ভাল মানুহ আৰু আপোনালোকে চিন্তা কৰিব নালাগে, সেইবোৰ যদি আপোনালোকে পায় তেতিয়াহ'লে ডিলিট কৰি দিব। তো আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰাৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিৰ ভিডিঅ'টো এইখিনিয়ে।